হয় নমস্কাৰ আমি আজি বিষ্ণুৰাভা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়লৈ আহিছোঁ এই বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা সেই প্ৰতিভা আমি অকমান দেখাব বিচাৰিছোঁ আৰু অহাকাইলৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাইলৈ মৃত্যু তিথি তেখেতৰ উপলক্ষে এই স্কুললৈ আহিছোঁ দুগৰাকীমান ছাত্ৰীয়ে তেখেতৰ ওপৰত কিছু বক্তব্য ৰাখিব জীৱন ভূপেন হাজৰিকাদেৱৰ জীৱনীৰ কিছু কথা আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম আমি আহক আৰু তেখেতে কিনো হয় ভূপেন হাজৰিকাৰ বিষয়ে আমি অকণমান জানিব বিচাৰিম আৰু BSN 24 চেনেলৰ সকলো দৰ্শকক আমি এই দৃশ্যটো দেখুৱাব বিচাৰিছোঁ দৃশ্যটো উপভোগ কৰক হয় নমস্কাৰ নমস্কাৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সুস্মিতা নাথ সুস্মিতা তুমি গম পাইছা চাগে কাইলৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথি হয় গতিকে কি ক'বা তেখেতৰ বিষয়ে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত অসমৰ শদিয়াৰ এটা সম্ভ্ৰান্ত পৰিয়ালত তেখেতৰ মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা আৰু পিতৃৰ নাম আছিল নীলকণ্ঠ হাজৰিকা তেখেতে প্ৰাথমিক শিক্ষা তেজপুৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীত শেষ কৰিছিল তাৰপিছত তেওঁ গুৱাহাটী কটন কলেজৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰণাসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে তেওঁৰ ওপৰত যদি তেওঁৰ কথা কৈ উৰকে নপৰে তেওঁৰ অৱদান সাহিত্য জীৱনলৈ উল্লেখনীয় তেওঁ ৰচনা কৰা গীতবোৰ বেছিভাগেই তেওঁ ৰচনা কৰিছিল গীতবোৰ কিছু গীত কোনো মহান ব্যক্তিৰ দ্বাৰা ৰচিত আৰু তেওঁ একাধাৰে গীতিকাৰ সুৰকাৰ লেখক আদি গুণেৰে বিভূষিত লোক আছিল তেওঁ গীতবোৰ সকলোৱে জানে মানুহৰ বাবে বিস্তীৰ্ণ পাৰৰে ইত্যাদি তেখেতে এই তেওঁ যি গুণ গৰিমা সেই গুণ গৰিমাৰ কাৰণে তেওঁ বহুতো বঁটা সন্মান পাবলৈ মানে সক্ষম হৈছে তাৰে ভিতৰত যদি মই ক'বলৈ যাওঁ তেখেতে 1961 চনত নিৰ্মাণ কৰা শকুন্তলা ছবিখনৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে তাৰপিছত তেওঁ 1977 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল 1987 চনত সাহিত্য একাডেমী বঁটা আৰু 1992 চনত তেওঁ লাভ কৰিছিল দাদা চাহেব ফাল্কে বঁটা 2001 চনত তেখেতে পদ্মভূষণ বঁটাও লাভ কৰিছিল আৰু 2009 চনত অসমৰ পৰা অসম ৰত্ন বঁটা তেওঁক প্ৰদান কৰে আৰু 2012 চনত মৰণোত্তৰভাৱে তেওঁক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয় আৰু শেষ 2019 চনত ভাৰত ৰত্ন প্ৰদান কৰিছিল আৰু তেখেতৰ যদি ব্যক্তিগত হয় পাইছিল 2001 চনত তেখেতৰ যদি আমি ব্যক্তিগত জীৱনৰ বিষয়ে যদি ক'বলৈ যাওঁ 1950 চনত তেওঁ গুজৰাটী পৰিয়ালৰ এগৰাকী কন্যা প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহপাশত আবদ্ধ হৈছিল কোনো ক্ষেত্ৰত কিবা কাৰণত 1963 চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় আৰু এইগৰাকী মহান শিল্পী বিক্কৰ কোনো সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকাৰ বাবেই 2011 চনৰ 5 নৱেম্বৰ তাৰিখে অৰ্থাৎ কাইলৈ দেহাৱসান ঘটে আৰু শেষত মই তেখেতৰ এটি গীত গুণগুণাবলৈ ওলাইছোঁ যিহেতু তেওঁৰ গীত গোৱা জটিল আৰু মই নৱপ্ৰজন্মক অনুৰোধ জনাইছোঁ যে তেওঁৰ গুণ তেওঁৰ যি তেওঁক যাতে আমাৰ মাজত অমৰ কৰি ৰাখে তাকেই মই নৱপ্ৰজন্মক ক'ম আৰু যিবিলাক গীত হয় সেই গীতটো যাতে আমাৰ সৰুখিনি নৱপ্ৰজন্মই যাতে গাবলৈ আৰম্ভ কৰক আৰু শিকিবলৈ যদি নাজানে হ'লেও শিকি পেলাই হ'লেও গাবলৈ চেষ্টা কৰক আৰু মই গীতটি গাবলৈ ওলাইছোঁ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ ধন্যবাদ
তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী বৰা। মই দ্বাদশ মান শ্ৰেণীৰ ছাত্ৰী। ভূপেন হাজৰিকাৰ বিষয়ে কি ক'বা? ভূপেন হাজৰিকা বিষয়ে কাইলৈ যিহেতু তেওঁ মৃত্যু দিৱস 5 নৱেম্বৰ। তেওঁ অসমৰ গৌৰৱ, ভাৰতৰ ৰত্ন। তেওঁ বহুত কম বয়সতে তেওঁ সংগীতৰ জগতৰ লগত সম্পৰ্ক স্থাপন কৰে আৰু 10 বছৰ বয়সত তেওঁ প্ৰথমটো সংগীত প্ৰকাশ কৰে আৰু তেওঁ সংগীতৰ মাজত যেন এটা অন্তৰ্নিহিত ভাৱ লুকাই থাকে। তেওঁ সংগীতৰ মাজত মানুহে মানুহৰ বাবে একতা, ন্যায়, প্ৰেম ভাৱসমূহ প্ৰকাশ পায়। মানুহে মানুহৰ বাবে তেওঁ এই গীতটিত মানুহৰ মনুষ্যতাৰ কথা সোঁৱৰায় আৰু তেনেকৈ বিস্তীৰ্ণ পাৰৰে গংগা যমুনাৰ পৰ্যন্ত কথা সোঁৱৰায়। তেওঁ অকল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ এজন সুখ্যাতি লোক। আৰু অন্তত মই ইয়াকে ক'ব খোজো যে তেওঁ সংগীতৰ যি বীজ ৰোপণ কৰিছে সেয়া অকল আমাৰ প্ৰজন্মৰ বাহিৰেও আৰু আহি থকা প্ৰজন্মৰ বাবে যাতে এটা সংগীতৰ বীজ ৰোপণ কৰে তাৰে কামনা কৰোঁ। ধন্যবাদ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দলিস্মিতা শইকীয়া। ভূপেন হাজৰিকাৰ বিষয়ে কিবা ক'বানে নে গীত গাবা? মই তেওঁক কৰি এটা গীত গাব বিচাৰোঁ। গীত গাব, ঠিক আছে। মোৰ গীতটোৰ নাম হৈছে কহুৱা বন। গীতটো গুণগুণাবলৈ লৈছো। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাবতি, এটি এটিখন যেন মুকুতাৰে ধন, এনেই হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা সাবতি। ধন্যবাদ। ধন্যবাদ। বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী এই ছাত্ৰীসকলক আমি ধন্যবাদ দিবলগীয়া। ভূপেন হাজৰিকাদেৱৰ বিষয়েও ক'লে আৰু দুটা কলিও গুণগুণালে। তেখেতসকলক আমি ধন্যবাদ দিছোঁ আৰু সকলোৱে মিলি এতিয়া ভূপেন হাজৰিকাদেৱৰ মানুহৰ বাবে এই গীতটো পৰিৱেশন কৰিব। আমি শুনকচোন কেনেধৰণে পৰিৱেশন কৰিছে। মানুহে মানুহৰ ভাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। হয়, ধন্যবাদ।